মা, অ' মা, মোৰ বৰ ভোক লাগিছে। ভাত কেইটামান আছে যদি দিয়াচোন খাবলৈ। শুন, ৰ অকণমান, দেউতাৰে চাউল আনিবলৈ গৈছে। চাউলকেইটা আনি পাওঁহি, তাৰ পাছত মই তোক ভাত বনাই দিম দেই। যাচোন, তই এতিয়া বাহিৰতে অকণমান খেলগৈ। মা, কিমাননো খেলিম আৰু, ভোক লগাৰ বাবেহে ভিতৰলৈ আহিছোঁ। ভাত দিয়া বুলি কৈছোঁ, দিয়া। শুন, তই কিয় বুজি নাপাৱ বাৰু? দেউতাই চাউল আনিবলৈ গৈছেহে। চাউলকেইটা আনি ল, তাৰ পাছত মই তোক ধুনীয়াকৈ বনাই দিম নহয়। যোৱা, আমাৰ শুন ধুনীয়া নহয়, মাকৰ কথা শুনে নহয়। যোৱা শুন, অকণমান বাহিৰতে খেলাগৈ। দেউতা আহিলে মই তোমাক ধুনীয়াকৈ ভাত বনাই দিম, যোৱা। হ'ব দিয়া মা, বৰ ভোক লগাৰ কাৰণেহে আহিছিলোঁ। হ'ব, মই এতিয়া বাহিৰতে খেলি থাকোঁগৈ। দেউতা আহিলে কিন্তু তুমি পটাপট ভাতকেইটা বনাই দিবা। শুন, হ'ব, মই তোমাক বনাই দিম। তুমি এতিয়া অকণমান বাহিৰতে খেলাগেচোন, যোৱা। মইনো বাৰু ল'ৰাটোক কেনেকৈ কওঁ দেউতাকৰ হাতত পইচা নাই বুলি চাউল কিনিবলৈ। হে ভগৱান, কাম এটা আজি পোৱাই দিয়া আৰু, যাতে চাউলকেইটাকে ঘৰলৈ আনিব পাৰে। তুমি ইমান কিয় নিষ্ঠুৰ বাৰু? দুখীয়াৰ প্ৰতি ইমান নিষ্ঠুৰ নহ'বা ভগৱান। ইমান সৰু ল'ৰাটোৰ মুখলৈ চাই হ'লেও বাপেকক কিবা এটা কাম দিয়াই দিয়া প্ৰভু। তেতিয়াহে যদি আমাৰ ৰাতি সাজলৈ কপালত মিলে আৰু। পদুমী, পদুমী, তুমি ক'ত আছা? এইফালে আহাচোন। এখেত আহিলে, সেই মাত লগাইছে নহয়। কাম পাই পেলাই চাগে চাউল লৈ আহিছে। যাওঁ সোনকালে। গৈছোঁ, ৰ'ব। হেৰি, আপুনি কামৰ যোগাৰ কৰিব পাৰিলেনে নাই? চাউল কটা আনিলেনে নাই? ল'ৰাটোৱে ৰাতিপুৱাৰে পৰা ভোকতে কলমলাই আছে। সি অকল ভাত খাওঁ কৰি আছে। মইনো চাউল নহ'লে তাক ক'ৰ পৰা ভাত দিওঁ বাৰু কওকচোন? পানীকে খুৱাই আছোঁ। সি ভোকতে শুই গ'ল। আপুনি চাউল তাউল আৰু কামৰ যোগাৰ নহ'লে নেকি? হয় নেকি? কি কৰিবি আৰু পদুমী, ৰাতিপুৱাৰে পৰা কাম বিচাৰি এই সন্ধিয়া হৈ গ'লগে। কাম এটা নেপালোঁ ক'তো। এখনত পাইছিলোঁ দোকানত, বাচন চাচন ধুব লাগে, তাকো ধুই দিলোঁ। কিন্তু মানুহজনে ক'লে বোলে মাহেকৰ মূৰতহে পইচাটো দিম। মই ক'লোঁ দিয়কচোন আজি 100 টকা। মানুহজনে নিদিলে সেইকাৰণে মই গুচি আহিলোঁ আৰু। চাউল নানিলোঁ পদুমী, কাৰণ হাতত এটকাও নাই। তই গম পাৱই দেখোন। কিনো কৰিব এতিয়া কওকচোন? দুখীয়াৰ দুখ কোনেও নুবুজে। মানুহজনী বাৰু 100 টকাটো দিয়া হ'লে আমাৰ চাউলকেইটা ঘৰলৈ আহিলেহেঁতেন, সি আশীৰ্বাদ পালেহেঁতেন। কিন্তু সেইটোও নকৰিলে। কি কৰিব এতিয়া? ল'ৰাটোৰ ভোকতে সি শুই গ'ল। সি যদি ৰাতি উঠি পেলাই ভাত বিচাৰে, মই কি কৰিম বাৰু কওকচোন? মই লোকৰ ঘৰত কাম কৰিবলৈ যাম বুলি ক'লেও আপুনি নিদিয়ে। এতিয়া আপুনিও কাম এটা তেনেকৈ নাপালেই। সঁচাকৈ ভগৱান বাৰু আমাৰ প্ৰতি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? আৰু এই মানুহবিলাকো সঁচাকৈ ইমান নিষ্ঠুৰ নে? হ'ব দিয়ক, কাইলৈ আকৌ ৰাতিপুৱাই ওলাই যাব। কিবা যদি কাম পাই কৰিব আৰু। কামত সৰু বৰ নাই নহয়, যি পাই তাকেই কৰিব। মুঠতে আৰু পইচা কেইটকামান পালেই হ'ল আৰু। ঘৰলৈ চাউল কেইটামান আহিব পাৰিলেই হ'ল। চাউলকেইটা আনিলে সৌটো বাৰীৰে কিবা শাক পাচলি বুটলি মেলি হ'লেও খাব পাৰিম। এতিয়া মোৰ বৰ চিন্তা হৈছে। ল'ৰাটোৱে যদি ৰাতি সাৰ পাই পেলাই ভাত বিচাৰে কি হ'ব? বিস্কুট এপেকেটো আনিব নোৱাৰোঁ। দোকানখনত বাকী কৰি কমচে কম 200 টকামান হ'লগৈ চাগে। এতিয়ানো আকৌ ক'ত দিব? হ'ব দিয়ক, ব'লক ঠাণ্ডা পানী এগিলাচ খাই লওঁগৈ। নহ'লে লাল চাহ অকণমান খাব নেকি? পদুমী, নেলাগে দে লাল চাহ। আমাৰ লেখীয়া দুখীয়া মানুহৰ দুখ কোনেও নুবুজে হ'ব দে। ঠাণ্ডা পানী অকণমানকে দে, তাকে খাই পেলাই শুই থাকিব লাগিব আৰু। নহ'লে আৰু কি কৰিবি? দুদিনমানৰ পিছত এনেকুৱা হ'লে দেখোন পেটত গামোচা মাৰিব লাগিব। পদুমী, এটা কাম কৰোঁ নেকি? ল'ৰাটোক তহঁতৰ ঘৰলৈকে পঠিয়াই দিওঁ নেকি? তাতে সি ভালদৰে খোৱা বোৱা কৰিব পাৰিব। আপুনি ঠিকেই ভাবিছে। তাক মই মাৰ ঘৰত থৈহে আহিমগৈ নেকি? সি তাতে খাই বৈ ভালদৰে থাকিলেই হ'ল। আমাৰ দুটা বাৰু যেনে তেনে চলি যাব। সিটো সৰু ল'ৰা, সি একো বুজি নাপায়। মই কাইলৈ ৰাতিপুৱাই তাক থৈ আহিমগৈ দিয়ক। হ'ব দে পদুমী। চাচোন, ভগৱানে আমাক দিছে, ভালেই দিছে, এটি ল'ৰা সন্তান। কিন্তু আমি তাক খুৱাবও নোৱাৰোঁ, পিন্ধাবও নোৱাৰোঁ। কিনো কৰিবি? ইমান দুখীয়ানে আমি? সি তাৰ কপালখনেই বেয়া। আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰত জন্ম লৈ তাৰ কিনো ক'ম আৰু। হ'ব দে, এইবিলাক পাতি নাথাকোঁ। পাতি থাকিলে মনটোহে বৰ দুখ লাগে ব'ল মোক ঠাণ্ডা পানী অকণ দে, মই হাত ভৰিকেইটা ধুই আহোঁ ৰ। হ'ব দিয়ক, আপুনি যাওক, হাত মুখকেইটা ধুই আহক। মই ঠাণ্ডা পানী এগিলাচ আপোনাক দিওঁ। আজি ৰাতিপুৱাই সোনকালে গা পা ধুই মেলি গোসাঁই ঘৰত সোমাই পেলাই এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে আজি কাম এটা পোৱাই দিলেই হ'ল আৰু। বেছিও বিচৰা নাই, 100 টকামান পালেই হ'ব। মুঠতে চাউল কেইটা আনিব পাৰিলেই হ'ল আৰু।
তিলেশ্বৰ দেখোন। কলৈ যাওঁ ইমান ৰাতিপুৱাই? দাইটি, মই কাম বিচাৰি আহিছোঁ। আমাৰনো কি ক'ব আৰু, কাম পালেই পেটটো ভৰে আৰু কাম নাপালেই পেট সুদা হৈ থাকে। সেয়াই হৈছে আৰু জীৱন। তিলেশ্বৰ, এইবোৰ আকৌ তই কি কৈছ? তহঁতৰ কেলে ভৈনী এজনীক নকওঁ কেলে? তাই বৰ ধনী ঘৰলৈ পৰিছে নহয়। তাই দেখোন তহঁতক চোৱা চিতা দায়িত্ব ল'ব পাৰে। তই সৰুৰে পৰা তাইক ইমান কষ্টই পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰি বিয়া বাও দিলি। এতিয়া তাই কি তোক চাব নোৱাৰে নেকি? তাইকেও কিনো ক'ম আৰু তোক। তাই দেখোন আমাৰ ঘৰলৈ নহাই হ'ল। যি আৰু সেই মোৰ বিয়াতে আহিছিল আৰু দিনতীয়াকৈ আহি পেলাই গুচি গ'ল নিজৰ ভণ্টিজনী হৈও চাচোন। সেই তেতিয়াৰে পৰা বৰকৈ আৰু তাইলৈ ফোন চোন নকৰা হ'লো। তাই ধনী যে, তাই অকণমান অহংকাৰ কৰে দেচোন। বহুত অহংকাৰী হৈ গ'ল। আৰু তাইক মই পইচা পাতি নিবিচাৰোঁ। কেলেনো বিচাৰিম, নিজৰো এটা সন্মান আছে দেচোন। তাই যদি একো পইচা খোজো, আকৌ তাই জোঁৱাইকহে খুজিব লাগিব। জোঁৱাই আকৌ ক'ব নহয় কাক দিয়া। যদি তাই কয় বা ঘৰত দিওঁ, তেতিয়া কথাবিলাক বেয়া হয় দেচোন দাইটি। সেইকাৰণে নকওঁ। সন্মানটো ডাঙৰ কথা, বুজিলি? মই দিন হাজিৰা কৰি খাব পাৰোঁ, কিন্তু মোৰো মান সন্মান আছে নহয়। সেইবাবে তাইক নকওঁ আৰু। কথাটো হওঁতেনে হয়। তাইও অকণমান চিন্তা চৰ্চা কৰিব লাগে আৰু পাই। হয় দে, তোৰ বিয়াতেহে দেখা আৰু তাইক। তাৰ পাছত দেখোন দেখাই নাই। তাই আৰু ধনী ঘৰলৈ পৰিলে বুলি ইমান আৰু অহংকাৰী হ'ব নালাগে আৰু পাই। হ'ব দে, তই যা। মোৰ লগত আকৌ কথা পাতি থাকিলে তোৰ কাম নেপাবিয়ে। তই যা। হ'ব দে দাইটি। আৰু শুনচোন, কিবা তহঁতৰ ঘৰত কাম বন ওলালে মোকে কবি, ময়ে কৰিম। আছিলে বাৰু কাম এটা। সেই বাউণ্ডেৰী জেওৰাখন ভাগি গৈছে। তাকে দিব পাৰিবি নেকি? যদি পাৰ আহিবি আৰু, নহ'লে এতিয়াই ব'ল মোৰ লগতে। হ'ব দে দাইটি, ব'ল আজিয়ে তহঁতৰ ঘৰত জেওৰাখন দি থৈ আহোঁগৈ। পইচা কেইটকামান পালে মোক ঘৰলৈ চাউল কেইটা নিবলৈ হ'ব। ব'ল। দেহি, মানুহৰো জীৱন আৰু দেই। কিছুমানে খাবলৈ পায়ো একেবাৰে কৈছোঁ নহয় আৰু লাগে। আৰু কিছুমানে খাবলৈ নাপায়, এয়াহে। দেহি বেয়াই লাগে। সি যেনেকৈ কৈছে। হওক। তাৰ হতুৱাই জেওৰাখন দি পেলাই তাক পইচা কেইটকামান সৰহকৈ দি পঠিয়াব লাগিব। সি তেওঁ দুদিনমান চলিব পৰাকে। দাইটি, আহ আকৌ, মই বহুত দূৰ পালোহি নহয়। গৈছোঁ ৰ। কালি ৰাতি অহা ধুমুহাজাকে গোটেই ঘৰৰ মুধচটো খহাই পেলালে পাই। ইমান ডাঙৰকৈ বতাহ মাৰিছিলে, বৰষুণো আহিছিলে। বৰষুণত এই বেৰৰ মাটি সোপাও খহাই পেলালে। কি কৰা যায় বাৰু? এফালে ভাল কৰিলে এফালে বেয়া হয়। হাতত টকা পইচাও নাই ঘৰটো ভাল কৰি ল'ম বুলি। ঘৰ ভাল কৰিলে পেটত আকৌ ভাত অকণমানো নপৰিব। সঁচাকৈ দেই, দুখীয়াৰ দুখ কেতিয়াও নুগুচেই নেকি? এফালে ভাল কৰিলে এফালেই নহয়, এফালে ভাল কৰিলে আনফালে নহয়। মুঠতে আৰু গোটেই দুখবোৰেই দুখীয়াকেই দিয়ে আৰু ভগৱানে। পদুমী, কি ভেবা লাগি সেইফালে চাই আছ? নাই কালি যে বতাহ ধুমুহা আহিছিলে, আমাৰ ঘৰৰ মুধচখন গোটেইখন এৰুৱাই পেলালে, দেখিলেনে নাই? হ'ব দে সেইবিলাক তেনেকেই থাকক। তই চিন্তা নকৰিবি, মই পইচা কেইটকামান পালে ঘৰটো ভাল কৰিম। পদুমী, কথা এটা নহয়, গম পাৱনে নেপাৱ? কি কথানো? ইমান যে একেবাৰে হাঁহি ফূৰ্তি কৰি আহিছে আপুনি। ক'ৰবাত ধনৰ টোপোলা পালে নেকি? সেই এজনী ধনৰ টোপোলা পোৱাৰ কথা কৈছে। আমাৰ লেখীয়া দুখীয়া মানুহৰ কপালত সেইবিলাক নাই। সেইবিলাক নাই, আমাৰ ফুটা কপাল। সেইটো কথা বাদ দে। শুনচোন, আমাৰ ভণ্টিয়ে বোলে আমাৰ ঘৰলৈ আহিম বুলি কৈছে। কি? ইমান বছৰৰ মূৰত ভণ্টি আহিব? ভালেই হৈছে পাই। তাইক মই আজিলৈকে দেখাই নাই নহয়, এইবাৰহে দেখিম। বিহুত অহা হ'লে ভালেই আছিলে। যিমানেই নহওক, পিঠা কেইটামানতো বনাইছিলোঁ, এতিয়া পিঠাও নাই। কি দিম বাৰু? চাহ দিবলৈও একো এটা নাই। চাহৰ কথা দূৰৰে কথা, ভাত পানী বনাবলৈ চাউল নাই। কি কৰা যাব এতিয়া? তই ভণ্টিক এইবাৰ দেখিবি আৰু। তাই বৰ ভাল জানানে? তই লগ পালে তাইক নেৰিবিয়েই। চাউল পাতিও ঘৰখনত নাই নহয়। কি কৰিম এতিয়া পদুমী?
কামো বিচাৰি পোৱা নাই দেখোন। সেইদিনাখনি ডাইটিৰ ঘৰত সেই জেওৰাখন দি পেলাই 200 টকা এটা পাই পেলাই চাউল তাউল আনিলোঁ আৰু। এতিয়া কি কৰিম বাৰু? হেৰি, কি কৰিম বুলি ভাবিছে এতিয়া আপুনি? তাকেইতো ভাবিয়েই পোৱা নাই। কাৰোবাৰ ঘৰৰ পৰা পইচা কেইটকামান আনিলেও দিব জানো আমাৰ লেখীয়া দুখীয়া মানুহক? তাকেইতো আমাৰ লেখীয়া দুখীয়া মানুহক কোনেনো বাৰু টকা ধাৰলৈ দিব? আপুনিও যে কথা কয় আৰু। নালাগে দিয়ক লোকৰ ঘৰত বিচাৰি যাবলৈ। কি কৰা যায় বাৰু? আৰু চাৰ্ফ চাবোনো নাই, কলগেট এটাও আনিব। ভণ্টি ইমান ধনী ঘৰলৈ পৰিছে, তাই জানো আমাৰ দৰে সেই ফুটছাই দাঁত ঘঁহিব? কেতিয়াও নঘঁহে। আপুনি পাৰিলে কলগেট এটাও আনিব, চাৰ্ফ অকণমানো আনিব। কাৰণ এই বেড কভাৰখন আৰু গাৰু কিলিপকেইটা ধুই থ'ব লাগিব নহয়, নহ'লে গোন্ধ পাব। আমাৰ এই ৰুমটোকে চাফ চিকুণ কৰি থওঁ আৰু ইয়াতেই শুবহি। তাকেইতো কোনেনো দিব? তই যেনেকৈ লিষ্ট দিছ যেন একেবাৰে মোৰ হাতত পইচাই আছে সৰহকৈ। কিবা এটা কৰিব লাগিব। হেৰি, আপুনি বেয়া নাপায় যদি মই কথা এটা কওঁনে? কি কথা কবি পদুমী? মোক যে ঘৰৰ পৰা মা দেউতাই সোণৰ কাণফুলি এযোৰ দি পঠিয়াইছিলে, সেইযোৰকে বেছি যি পইচা পায় আপুনি তাৰে বজাৰ চজাৰ কৰি মেলি আনক গৈ যাওক, নহ'লে আৰু উপায় নাই। ইমান ধনী ঘৰৰ জোঁৱাই আহিব, কেনেকৈনো আলপৈচান ধৰিম ভাবিয়েই পোৱা নাই। আপুনি মই কোৱা মতেই কাম কৰক, তেতিয়াহে হ'ব। নহ'লে কোনেও আমাক পইচা ধাৰলৈ নিদিয়ে, আৰু দিলেওনো পাছত কেনেকৈ মাৰিম কওকচোন? এয়াহে, আপুনি দেখোন আজি এটা কাম পায়, সেয়া কাইলৈ নাপায়, তেনেকুৱাহে। আৰু বাদ দিয়ক আৰু, মই কোৱাটোকেই কৰক। হ'ব দিয়া, তুমি কোৱাটোকে কৰিম। পিছে পদুমী, এটা কথা নহয়, এনেকুৱা কাপোৰত দেখিলে সিহঁতে চাগে আমাক ঘিনেই কৰিব জানানে? আপুনি ঠিকেই কৈছে। আমাৰ কাপোৰ দেখি সিহঁতে ঘিণহে কৰিব, ঘিণতে ঠাণ্ডা পানী অকণো নেখাব। হ'ব দিয়ক, ভাল কাপোৰ এযোৰ পিন্ধি থাকিব লাগিব। আৰু আপুনিও সেই কান্ধৰ পৰা গামোচাখন থৈ দিব পায়, এইখন একেবাৰে বৰ লেতেৰা হ'ল। ভাল কাপোৰ এযোৰ পিন্ধি থাকিব। মই যে কালি তোমাক চাৰ্টটো চিলাবলৈ দিছিলোঁ, তুমি চিলালানে বাৰু সেই ফটাখন? সেইটোকে পিন্ধি থাকিব লাগিব। চিলাই থৈছোঁ, ৰ'ব মই ফুলিযোৰ আনি দিওঁ। আপুনি পটককৈ গৈ পেলাই বজাৰখিনি কৰি আনকগৈ। সঁচা পদুমিলে বেয়াও লাগে। নিজৰ মাক দেউতাকে দিয়া কাণফুলিযোকে মোৰ ভণ্টি আহিব বুলি বেচিবলৈ লৈছে। সঁচাই দেই, বেচেৰীজনীলে বৰ বেয়া লাগে। ভণ্টি, জোঁৱাই, তোমালোকৰ আহোঁতেনে বাটত কোনো অসুবিধা হোৱা নাই নহয়? নাই বৌ, একো অসুবিধা হোৱা নাই। নিজৰ গাড়ী লৈ আহিছোঁ যেতিয়া কিহৰ অসুবিধা? বৌ, অসুবিধা একো হোৱা নাই। তোমালোক বহা, তোমালোকৰ বাবে মই কিবা কিবি বনাই আছোঁ, আনোগৈ ৰ'বাচোন বৌ, তোমাক মই আজিলৈকে ভালকৈ পোৱাই নাই নহয় কথা পাতিবলৈ। তোমাৰ লগত দুষাৰ এষাৰ কথা পাতি লওঁ, তাৰ পাছত খোৱা যোগাৰ কৰি থাকিবাগে। বৌ, ৰ'বা, অকণমানটো ৰোৱা, আমাৰ লগত কথা পাতা, তাৰ পাছত তুমি খোৱা যোগাৰ কৰিবাগে। নালাগে, পাছত কথা পাতিম ভণ্টি, কাৰণ তোমালোক ইমান দুখে ভাগৰে আহিছা। খাই মেলি অকণমান আৰাম কৰি লোৱা, তাৰ পাছত আমি গোটেই দিনটো কথা পাতিবলৈ পাম নহয়। ৰ'বা, মই যোগাৰ কৰি আনোগৈ। আঐ দেহি, সঁচাকৈ দেই, বৌজনী বৰ ভাল পায়, মাৰ দৰে একেবাৰে মৰম কৰিছে দেখোন। ভণ্টি, তই ঠিকেই ভাবিছ। তাকেইতো দাদা, বৌক বৰ ভাল লাগিলে দেই। আজি ভণ্টিহঁত অহা দেখোন 3-4 দিনমানেই হ'ল। বস্তুবোৰ প্ৰায় এদায়ে হৈছে দেখোন। আৰু এতিয়া কি কৰা যায়? এখেতকে মাতোচোন। হেৰি, শুনিছেনে? এইফালে আহকচোন। পদুমী, ইমান কিয়নো চিঞৰি চিঞৰি মাতি আছা? ভণ্টি আৰু জোঁৱাই কি বুলি ভাবিব বাৰু? হেৰি, নেমাতিলে নহয় গুণে মাতিছোঁ। কি জানেনে, ভণ্টিহঁত অহা আজি 4-5 দিনমানেই হ'ল দেখোন। বস্তু প্ৰায় নাইকিয়াই হৈছে। তেওঁলোকৰ টাউনীয়া ষ্টাইলত বনাওঁতে বস্তুবোৰ এদায়ে হৈ গ'ল। কি কৰোঁ এতিয়া বাৰু? দুপৰীয়ালৈ বনাবলৈ একো নাই। কি কৰা যায় কওকচোন? তাকেইতো, কি কৰিবি এতিয়া? হেৰি, এই ঘৰৰ হাঁহ পাৰকেইটাকে বজাৰলৈ লৈ যাওকচোন। তাতে যি পইচা পায় আৰু খোৱা বস্তু কেইটা লৈ আহিব যাওক। নহ'লে আকৌ আমাৰ সন্মানটো ক'ত ৰ'ব? আপুনি সোনকালে যাওক আৰু সোনকালে আহকগৈ। দুপৰীয়ালৈ বনাব হ'বই এতিয়া। পদুমী, ঠিকেই কৈছ। মই হাঁহ পাৰকেইটা ধৰি পেলাই বজাৰত বেচি থৈ আহোঁগৈ। সেই পইচাৰে মই খোৱা বস্তু লৈ আহিম, তই চিন্তা নকৰিবি। দাদা আৰু বৌ ইমান মৰমীয়াল, মই ভবাই নাছিলোঁ ইমান যে মৰমীয়াল হ'ব পাৰে। আৰু বৌগৰাকী যে কথাই বতৰাই সঁচাকৈ দেই, বৰ ভাল লাগিছে। ইমান মৰমীয়াল মানুহ আজিকালি পাবলৈ টান। হয়নে? বৌ ইমান ভাল লাগিলে সঁচাকৈ। তুমি শলাগিছা যেতিয়া আৰু নিশ্চয় ভাল আৰু। তোমাক মই সেইকাৰণে কওঁ, ব'লাচোন মই ঘৰলৈ যাওঁ, ব'লাচোন দাদা আৰু বৌক লগ কৰি আহোঁ। তুমি কোনো দিনেই আহিম বুলি নোকোৱা। তোমাৰ অকল অহংকাৰতেই তুমি একেবাৰে তোমাৰ ধন টকা পইচা আছে বুলিয়েই তুমি বৰ অহংকাৰ কৰা। আৰু আমাৰ দাদা বৌ দুখীয়া গুণে তুমি ইয়ালৈ আহিবলৈ মনেই নকৰা। মই ক'লে গালিহে পাৰা। এতিয়া দেখিছা তোমাক কিমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে।
হা গম পালা কিমান মৰমীয়াল এতিয়া তুমি ঠিকেই কৈছা মই বহুত অহংকাৰী হৈ গৈছিলোঁ আৰু মই ভাবিছিলোঁ জীৱনত ধন টকা পইচাই আচল কিন্তু মানুহৰ জীৱনত ধন টকা পইচা আচল নহয় দেই মানুহৰ মৰম চেনেহ মাত কথা এইবিলাকহে আচল এতিয়াহে মই তোমালোকৰ ঘৰখনলৈ আহি পেলাই বুজি পাইছোঁহি ইমান মৰম দিছে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে মই ভবাই নাছিলোঁ মই ভাবিছিলোঁ গাঁৱৰ ঘৰলৈ গ'লৈনো আৰু কি পামনো আৰু মুঠতে আৰু দাইল ভাতকেইটা পামহে চাগে আৰু তাৰ বাদেনো কি খাবলৈ পাম ভালকৈ খুৱাই দে নোখুৱাই তাও ঠিক নাই ইমান দুখীয়া মানুহ ক'ৰ পৰানো খুৱাব এই দে বুলি ভাবি আছিলোঁ কিন্তু বিপৰীতহে হ'ল দেই সঁচাকৈ বহুত ভাল লাগিলে আমাৰ ঘৰখন দুখীয়া হ'ব পাৰে কিন্তু আলহীক শুশ্ৰূষা কৰাত কোনো ফালৰ পৰা তুমি পেলাবই নোৱাৰা সঁচাকৈ দেই গাঁৱৰ মানুহ যে ইমান মৰমীয়াল মই এতিয়াহে গম পাইছোঁ ভণ্টি জোঁৱাই ব'লা ভাত ঠাণ্ডা হ'ব নহয় খাই লোৱাগৈ গৰমে গৰমে অঁ বৌ গৈছোঁ ৰ'বা আহা সোনকালে আহা গৰমে গৰমে খাই ল'লে ভাল হ'ব বৌ গৈছোঁ ৰ'বা অঁ বৌ গৈছোঁ এনেদৰেই এসপ্তাহ পাৰ হৈ গ'ল ভৈনীয়েক আৰু জোঁৱায়েকৰ ইফালে পদুমীহঁতৰ গোটেই খোৱা বস্তু শেষ হৈ গ'ল এইফালে পদুমী গিয়েকে উপায়ন্ত হৈ পেলাই ৰমেনৰ পৰা পইচা ধাৰ লৈ আনিলেগৈ ভৈনীয়েকহঁতক ভালদৰে খুৱাবলৈ ভালদৰে শুশ্ৰূষা কৰিবলৈ তাৰিখমতে পইচা নিদিয়া দেখি ৰমেন আহি পেলাই মানে যতীনৰ ঘৰ পালেহি যতীন তই ক'ত সোমাই আছ তাৰিখমতে পইচা দিব নোৱাৰিলে এনেকৈ পইচা নল'বি বুজিলিনে নাই মোক এতিয়াই তই টকা দে মোক পইচা মোক দৰকাৰ হৈছে আৰে ৰমেন তই যে মোৰ ঘৰ পালেহি বচোন বহ যতীন মই ইয়াত বহিবলৈ অহা নাই মোৰ পইচা কেইটা ভালে ভালে ঘূৰাই দে আৰে ৰমেন ৰচোন মনে মনে ক ইমান দিনৰ মূৰত মোৰ ভণ্টিজনী মোৰ ঘৰলৈ আহিছে তই ইমান হুলস্থুল নকৰিবিচোন জোঁৱাইও আছে মই বৰ লাজ পাম তোৰ টকাকেইটা মই অতি শীঘ্ৰে ঘূৰাই দিম দেচোন আজি তাৰিখত দিয়া কথা আছিলে কিন্তু মোৰ হাতত পইচা পাতি নাই সেইকাৰণে মই দিবলৈ নগ'লোঁ তো হ'ব দে মই কোনোবা দিন তোৰ পইচাটো ঘূৰাই দিম নহয় তইনো কিয় ইমান চিঞৰ বাখৰ কৰিছ তই যদি তোৰ ভৈনীয়েক আৰু জোঁৱাইৰক খুৱাবই নোৱাৰ তেতিয়াহ'লে তই কিয় ৰাখিছ তোৰ ঘৰত পঠিয়াই দে আকৌ লোকৰ পৰা টকা ধাৰলৈ আনি সিহঁতক ভালদৰে শুশ্ৰূষা কৰিছ লাজ নালাগেনে তোৰ টকাকেইটা সেইদিনাখনি দিম বুলি কৈ আনিলি এতিয়া একেবাৰে মানুহটো দেখা সাক্ষাতে নাই দেখা নাই জানো চাহ শুন আজি ৰাতিলৈ যদি মোক পইচা তই ঘূৰাই নিদিয় নহয় চাবি তোৰ কথা বেয়া হৈ যাব ৰমেন ইমান চিঞৰ বাখৰ নকৰিবাচোন ভিতৰত যি জোঁৱাই আছে তেওঁলোকে শুনিলে বাৰু কি বুলি ভাবিব মানে এখেতে সন্মান ৰাখিবলৈ গৈয়ে তোমাৰ পৰা টকা ধাৰলৈ আনিছে হ'ব দিয়া সময়ত ঘূৰাই দিব নহয় তুমি চিন্তা নকৰিবা আৰু চোৱা আমাৰো সন্মান বোলা বস্তুটো আছে নহয় তুমি সেইকণো নোযোৱাবা হ'ব দিয়া মই তোমাক কথা দিছোঁ যেনে তেনে তোমাৰ পইচাকেইটা আমি ঘূৰাই দিম এতিয়ালৈ তুমি যোৱাগৈচোন যোৱা তুমি ইয়াত খং চং নকৰিবা তহঁতৰ লেখীয়া দুখীয়া মানুহক পইচা দিয়াটোৱেই ভুল বুজিলি নাই মই কি কাৰণে তহঁতক মই পইচা দিলোঁ মই ভাবিয়েই পোৱা নাই চালা মোৰ গাতেই দুখ তহঁতক মই পইচা দিবই নালাগিছিলে আৰু শুন ভালে ভালে মোৰ পইচা কেইটা ঘূৰাই থৈ আহিবি নহ'লে কথা বেয়া হৈ যাব ককায়েকে ভৈনীয়েকহঁতক খুৱাবলৈ ৰমেনৰ পৰা পইচা আনিছিল আৰু সেই পইচা সময়ত ঘূৰাই দিব নোৱাৰি ৰমেন আহি ঘৰ পালেহি আৰু এইবিলাক কথা মানে ৰমেনে ককায়েকহঁতক দম দিয়া কথা ভৈনীয়েক আৰু জোঁৱায়েকে শুনি আছিল ককাইদেৱে আপোনাৰ পৰা কিমান পইচা ধাৰ লৈছিল সেইটো কওক মোক আপুনি কোন হয় আমাৰ মাজত সোমাবলৈ মই যোনেই নহওক আপোনাক মুঠতে কিমান পইচা লৈছিলে সেইটো কওক তেওঁ 5,000 এটা লৈছিলে ৰ'ব এই মাত্ৰক আপোনাক মই 5,000 টকা দি দিওঁ আৰু ইয়াৰ পৰা আপুনি যাওক ইমান দম দিবলৈ নাহিব এনেদৰেই জোঁৱায়েকে ৰমেনক টকা দি পেলাই বিদায় দিলে দাদা তই আমাক খুৱাবৰ বাবেই লোকৰ পৰা টকা ধাৰলৈ আনি তই আমাক খুৱাইছহি তই আমাক নিজৰ বুলি নাভাব নেকি দাদা কিয় তই লোকৰ পৰা টকা ধাৰলৈ আনিব লগা হ'ল কচোন নহয় ভণ্টি তেনেকৈ নক'বাচোন তোমালোক আমাৰ নিজৰ মানুহ আৰু চোৱা তোমালোক ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা আমি তোমালোকক কেনেদৰে খুৱাম কি কৰিম দুইটাই পাতিয়ে থাকোঁ কিন্তু তোমালোক বহুত ধনী মানুহ যে সেইকাৰণে আমাৰ ভয়ো লাগিছিলে কি খুৱাম কি মেলিম জোঁৱাই কিজানি বেয়াই পাব সেইদে বুলি মানে তোমালোকক কোনো ফালৰ পৰা আমি মানে কম হ'বলৈ দিয়া নাছিলোঁ বস্তু খোৱা মেলাৰ পৰা আদি কৰি সেইকাৰণে পইচা ধাৰলৈ আনিব লগা হ'লেও মানে দুখীয়া মানুহ যে ককাইৰে হাজিৰা কৰি যেনে তেনে আমি চলি আছিলোঁ সেইকাৰণে তুমি মাৰাৰ ঘৰৰ পৰা অনা সোণৰ ফুলিযোৰ আমাক খুৱাবৰ বাবেই বেচি দিলা বৌ ভণ্টি আমাৰ হাতত আৰু একো উপায় নাছিলে কাৰণ তোমালোক ধনী মানুহ আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ আহিছা কেনেকৈ খুৱাম কি কৰিম সেইবিলাক ভাবিয়েই আমি সেইটো কাম কৰি পেলালোঁ মানে মোৰ ঘৰৰ পৰা অনা সোণৰ ফুলিযোৰ বেচি দিলোঁ হ'ব দিয়া একো নাই সেইবিলাক আৰু কিয় উলিয়াব লাগে বাৰু
দাদা, ধনী হ'লোঁ বুলিয়েই আৰু তোমালোকে এইবিলাক বস্তু বেছি মেলি আমাক খুৱাব লাগে নেকি বাৰু? কিয় তেনেকুৱা কৰিলা? অঁ বৌ দাদা, কিয় তোমালোকে তেনেকুৱা কৰিলা? আমাক কোৱা হ'লেও হয় দেখোন। হ'ব দে অ' ভণ্টি, যি হ'ব লগা আছিল হৈ গ'ল আৰু। কাৰণ মই পেটে পেটে ভয় খাই আছিলোঁ। তোক এনেও জোঁৱাই দুখীয়া দুখীয়া বুলি হাঁহি থাকে। জোঁৱাই আমাৰ ঘৰলৈ আহি যদি আৰু দাইল ভাতকেইটা সদায় খাই থাকিবলৈ পায় আৰু আমাৰ দৰে নিমখ দি পেলাই ভাতটো কেতিয়াও জোঁৱাই খাব নোৱাৰে, সেইকাৰণে তেনেকুৱা কৰিলোঁ। হ'বচোন দে, কিয়নো তেনেকৈ কৈ আছ? বৌ দাদা, তোমালোক আমাৰ লগতে আমাৰ ঘৰলৈ ব'লা। মই আৰু পিংকিহে থাকোঁ সেইখন ঘৰত, আৰুতো কোনো নাথাকে। তোমালোক আমাৰ ঘৰতে থাকিব পাৰিবা, আৰু দাদাক মই চাকৰি এটা যোগাৰো কৰি দিম। জোঁৱাই? অঁ বৌ দাদা, ব'লা, তোমালোক আমাৰ ঘৰলৈকে ব'লা, বহুত ভাল হ'ব। আৰু বৌ, তোমাৰ সোণৰ ফুলিযোৰ মই তোমাক বনাই দিম, তুমি চিন্তা নকৰিবা। এই ভণ্টি, নালাগে দিয়া, কিয়নো সেইবিলাক আকৌ দিব লাগে? নাই নাই বৌ, তোমালোকে আমাক খুৱাবৰ বাবে এইবিলাক বেচিলা, সেইকাৰণে আমি তোমালোকক দি দিম, তোমালোকে বেয়া নেপাবা। অঁ বৌ, আৰু এটা কথা নহয়, মানে মোৰ ভতিজাটো ক'লৈ গ'ল তাৰ কথা সোধাই নহ'লে চোৱাচোন। ভণ্টি, মাজতে খাবলৈ নাছিলে, সেইকাৰণে তাক মোৰ মাৰ ঘৰত থৈ আহিলোঁগৈ। ভতিজাকো লৈ আহা, আমি গোটেইকেইটাক কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা গুচি যামগৈ। দৰে ভৈনীয়েক আৰু জোঁৱায়েকে ককায়েক আৰু নবৌৱেক আৰু ভতিজাটোক চহৰলৈ লৈ গ'লগৈ।